নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকৈ যাব। দন্ত ধ ফ ভ একেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি। তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ মালিক হৈছে বৃহস্পতি। বৰ্তমান সময়ছোৱাত আপোনালোকৰ 5 তাৰিখলৈকে অষ্টম ঘৰত আছে, বক্ৰী হৈ আছে আৰু বৃহস্পতি আপোনালোকৰ 5 ডিচেম্বৰৰ দিনা ইয়াতে আহিব। 5 ডিচেম্বৰৰ আগৰ সময়ছোৱাত আপোনালোকৰ যদি লিভাৰ সম্বন্ধীয় প্ৰব্লেম আছে সাৱধান হওক। 5 ডিচেম্বৰৰ আগৰ সময়ছোৱাত আপোনালোকৰ যদি এলাৰ্জিজনিত প্ৰব্লেম আছে সাৱধান হওক। ক'ৰবাত যদি ৰক্তচাপজনিত প্ৰব্লেম হৈ আছে, ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে সাৱধান হ'ব লাগিব। ৰোগৰ স্থানত শনিৰ দৃষ্টিও আছে। চ' এইখিনি সময়ছোৱাত আপোনালোকে যিমানখিনি পাৰে বিষ বেমাৰৰ পৰা আঁতৰি থাকিব পাৰিব লাগিব। ডেইলি ফিজিকেল এক্টিভিটি, শাৰীৰিক ব্যায়াম চৰ্চা এইবিলাক কৰি থাকিব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কৈছোঁ। ধনস্থানত বুধ গ্ৰহটোৰ স্থিতি আছে ইয়াতে 6 ডিচেম্বৰ তাৰিখলৈকে। চ' বুধ গ্ৰহটো ইয়াৰ পিছত 6 তাৰিখৰ পিছত আঁতৰি যাব। কৰ্মস্থানৰ মালিক, ইনকামৰ ঘৰত স্থিতি বহুত ভাল। 6 ডিচেম্বৰলৈকে বহুতেই ভাল দেখা গৈছে। ছাপোজ যিসকলে এডিআৰিৰে ৰিজাল্ট পাব বিচাৰি আছে তেওঁলোকৰ কাৰণে বহুত ভাল চলি আছে। যিসকলে আপোনালোকৰ ছাপোজ বাকী বেলেগ বিভাগত, পুলিচ বিভাগতে ছাপোজ চাকৰি পাব বিচাৰিছে তেওঁলোকৰ কাৰণেও ভাল। কিন্তু কম্পেৰেটিভলি যিসকলে টিচিং লাইন বা বেংকিং ছেক্টৰত চাকৰি পাব বিচাৰি আছিলে বা প্লেচমেণ্টৰ কথা ভাবি আছে তেওঁলোকৰ কাৰণে বহুত ভাল দেখা গৈছে। 6 তাৰিখৰ পিছৰ সময়ছোৱা ঘৰৰ পৰা দূৰত যোৱাৰ আপোনালোকৰ যোগ বনাইছে, মানে কৰ্মসূত্ৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ছেভিংছৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ছেভিংছৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো আপোনালোকৰ চতুৰ্থ ঘৰত থাকে কৰ্মস্থানত দৃষ্টি দিছে, ছাৰ্ভিচৰ ঘৰত দৃষ্টি দিছে। চ' কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল হ'ল। আপোনালোকৰ কাৰণে শনি গ্ৰহটো ধনস্থানৰ মালিক হৈ যিহেতু কৰ্মস্থানত দৃষ্টি দিছে, বহুদিনলৈকে যিহেতু এই দৃষ্টিটো আছে, যিসকলে চিভিল ইঞ্জিনিয়াৰ হয়, কনষ্ট্ৰাকশ্যন ৰিলেটেড আপোনালোকে কিবা পঢ়িছে বা পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং এইবিলাক যদি পঢ়িছে আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱা ভাল দেখা গৈছে। কৰ্মত নিয়োজিত কৰিবৰ কাৰণে এইখিনি সময়ছোৱাত শাৰীৰিক কষ্টটো অলপ বঢ়াব হয়, কিন্তু আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয় দুয়োটাই ভালে ৰাখিব। ছেভিংছৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে 5 তাৰিখলৈকে। তাৰপিছত বৃহস্পতি যেতিয়া ৰাশিত আহিব, বৃহস্পতি ইয়াতে ব্যৱসায়ৰ ঘৰত অহাৰ লগে লগে ব্যৱসায়ৰ ঘৰৰ পৰা ইনকামৰ ঘৰত দৃষ্টি দিছে, পৰাক্ৰমৰ ঘৰত দৃষ্টি দিছে, ৰাশিত দৃষ্টি দিছে। এইখিনি সময়ছোৱাত আপোনালোকৰ সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল। বৃহস্পতি বক্ৰী হৈ থকাৰ কাৰণে ৰিজাল্টবিলাক অলপ আনষ্টেবল হ'ব পাৰে, দুদিন ভাল দুদিন বেয়া তেনেকুৱা যাব পাৰে। কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে। বৃহস্পতি ৰিলেটেড যিবিলাক ব্যৱসায় হয়, শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সূতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে আপোনালোকৰ কাৰণে ভাল। বুধ গ্ৰহটো আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক হয় 6 তাৰিখলৈকে যিহেতু আপোনালোকৰ ইনকামৰ ঘৰত আছে, এইটো এটা অতিশয় ভাল স্থিতি। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে যথেষ্ট বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম। ভাগ্যৰ ছাপোৰ্টৰ ক্ষেত্ৰত ভাল, ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো ভাল। ছাৰ্ভিচৰ ঘৰৰ মালিকটো মোৰ ৰৈ গৈছিলে। ছাৰ্ভিচৰ ঘৰৰ মালিক 20 তাৰিখলৈকে যিহেতু বিদেশত থাকি আপোনালোকৰ দৃষ্টি দি আছে, চ' কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত এইটো এটা ভাল দেখা গৈছে। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত শুক্ৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। আপোনালোকৰ এতিয়া ধৰ্মী কৰ্মীৰ ক্ষেত্ৰত আকৌ কৈছোঁ যে ধৰ্ম কৰ্ম বা আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতে পূজা পাৰ্বণ কৰিবৰ কাৰণে বৰ্তমান সমস্যা ভাল দেখা গৈছে। পিতাৰ ফালৰ পৰা, গুৰুজনৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। ভাগ্যস্থানৰ মালিক ৰবি যাই কিনে আপোনালোকৰ দ্বাদশস্থ হৈ আছে 16 তাৰিখলৈকে। তাৰপিছত আপোনালোকৰ ৰাশিত আহিব। ৰবি যেতিয়া আপোনালোকৰ ৰাশিত আহিব, চৰকাৰী পদবী প্ৰাপ্তিৰ কাৰণে অলপ বেছি ভাল হ'ল। 16 তাৰিখৰ পিছত বহুতৰে চাকৰিৰ ক্ষেত্ৰত জইনিং হৈ যাব। চ' এইটো ক্ষেত্ৰত আপোনালোকে ৰেডি থাকিব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব। আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আপোনালোকৰ দ্বাদশস্থ হৈ আছে। 7 তাৰিখৰ দিনা মংগল গ্ৰহটো ৰাশিতে আহিব। মংগল যেতিয়া ৰাশিত আহিব সেইটো আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব। মংগলৰ স্থিতি দ্বাদশস্থ হৈ থকাৰ কাৰণে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে কিছুমান বিচ্ছেদাত্মক চিন্তা আহিব পাৰে, সংগ্ৰাগৰ কাৰণে অধৈৰ্যৰ সৃষ্টি হ'ব পাৰে। এইখিনি সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিছোঁ বিবাহিতসকলৰ কাৰণে। বৈবাহিকৰ স্থানত আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে গোটেইটো মাহে। মংগলটো আপোনালোকৰ 6 তাৰিখৰ পিছত দৃষ্টি আহিব। দুটা পাপগ্ৰহৰ দৃষ্টি থকাৰ কাৰণে বিবাহিতসকলৰ কাৰণে আকৌ ক'ম যে আপোনালোকে অলপ সাৱধান চলিব লাগিব। সাৱধানে মানে আপোনালোকৰ কিছুমান তিতাকেহা ভাৱ আহিব পাৰে, মনত কিছুমান দুশ্চিন্তা আহিব পাৰে, এইবিলাক এৰাই চলিব পাৰিব লাগিব। সাধাৰণ শিক্ষা, উচ্চ শিক্ষা। সাধাৰণ শিক্ষাৰ ঘৰত শনিৰ স্থিতি বহুতেই ভাল। অলপ টাইম টেবুল মেইনটেইন কৰি পঢ়ক, বেছিকৈ কষ্ট কৰি পঢ়ক। তেতিয়া আপোনালোকে শাৰীৰিক শ্ৰম যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব।
এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰত যিহেতু বুধৰ দৃষ্টি আছে, এইটো এটা ভাল স্থিতি। সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে, এইটো 5 তাৰিখলৈকে অৱশ্যে দৃষ্টিটো আছে, চ' এইটো বাৰু ইগনৰে কৰিলোঁ। সাধাৰণ শিক্ষাৰ ঘৰত আপোনালোকৰ শনিৰ স্থিতি থকাৰ কাৰণে অলপ বেছিকৈ টাইম দিয়ক। উচ্চ শিক্ষাৰ ঘৰত বুধৰ দৃষ্টি আছে 6 তাৰিখলৈকে, তাৰপিছত বুধৰ দৃষ্টিটো আঁতৰিব। উচ্চ শিক্ষাৰ ঘৰত কেতুৰ দৃষ্টি থকাৰ কাৰণে যিসকলে গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মীয় কৰ্মী ক্ষেত্ৰত ধৰ্মীয় কৰ্মৰ সৈতে জড়িত হৈ কিবা পঢ়ি আছে, তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে। 6 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া ৰাশিস্থ হ'ব, আপোনালোকৰ চতুৰ্থ ঘৰতো মংগলৰ দৃষ্টি আহিব, ব্যৱসায়ৰ ঘৰতো দৃষ্টি আহিব। চ' মানসিক উদ্যম বাঢ়িব। পঢ়া শুনাৰ ক্ষেত্ৰত সেই উদ্যমটো, মনৰ যিটো খং ৰাগ কৰিম বুলি কৰি দিব পৰা ক্ষমতাটো, সেইটো আপোনালোকে ইউজ কৰক, আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। চ' আজিৰে আমি এই ভিডিঅ'টোত জানিলোঁ আপোনালোকৰ ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।